অগ্ৰগণ্য মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত চৌকিডিঙি ক্ৰীড়াংগণত যোৱা ইংৰাজী ২৬ নৱেম্বৰ তাৰিখৰ পৰা দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা ২০২১ আয়োজিত হৈছে। গ্ৰন্থমেলাত বিভিন্ন কাৰ্যসূচীৰ ভিতৰত উল্লেখনীয় আছিল বিভিন্ন লেখকৰ গ্ৰন্থ উন্মোচন তথা আলোচনা পৰ্যালোচনা। সেই ক্ষেত্ৰত বিভিন্ন পাঠক আৰু লেখকৰ বক্তব্য আছিল এনেধৰণৰ। কিমান এটা মানসিক প্ৰশান্তি লাভ কৰিছে আনুষ্ঠানিকভাৱে এই গীতটি পৰিৱেশন কৰিবলৈ পায়। আৰু বাদ্য সংগত কৰা এই শিল্পীসকললৈ আমাৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছতেই আমি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ। আনুষ্ঠানিকতাত মূল্যৱান বক্তৃতা প্ৰদান কৰি আমাক উৎসাহিত কৰিছে, তেখেতলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ তাৰ নিপুতল আকাৰ বা আকৃতি দিব আৰু তেতিয়াই সি হৈ পৰিব এটা কবিতা, নহ'লে এখন উপন্যাস, এখন নাটক। গতিকে এইখিনি কথা মহেন্দ্ৰ বৰাদেৱে উল্লেখ কৰিছে। বিভিন্ন ধৰণৰ কবিতাৰ সম্পৰ্কত আলোচনা বিভিন্ন ধৰণে দিছে। তাৰপিছত এই কবিতাৰ এটা সংজ্ঞাৰে বান্ধিবৰ কাৰণে বিভিন্নজন কবি, কবিতাৰ সমালোচকে অহৰহ প্ৰচেষ্টা কৰি আছে। তাৰ ভিতৰত যদি মই উল্লেখ কৰিব বিচাৰোঁ যে ইংৰাজী ভাষাৰ অভিধান প্ৰণেতা ডক্টৰ জনছনে কৈছিল যে ছন্দবদ্ধ ৰচনাই হ'ল কবিতা। আমাৰ এই কবিতাৰ সম্পৰ্কত আমাৰ সংস্কৃত আলংকাৰিকসকলেও বিভিন্ন ধৰণৰ মতামত বা পৰামৰ্শ আগবঢ়াইছে। তাৰ ভিতৰত ভামহ নামৰ এগৰাকী সংস্কৃত আলংকাৰিকে কৈছে যে শব্দাৰ্থ সাহিত্য কাব্যম, অৰ্থাৎ শব্দ আৰু অৰ্থৰ যুগল বসতিয়ে হ'ল কবিতা। ঠিক তেনেধৰণে বিশ্বনাথ নামৰ এগৰাকী আলংকাৰিকে কৈছিল বাক্যং ৰসাত্মকং ইতি কাব্যম। গতিকে এই ধৰণে পৃথিৱীৰ বিভিন্নজন কবি সমালোচকে, কবিতাৰ সমালোচকে কবিতাৰ সম্পৰ্কত বিভিন্ন ধৰণৰ সংজ্ঞা দিবলৈ চেষ্টা কৰি আছে। কিন্তু এটা কথা আমি ক'বই লাগিব যে কবিতাৰ যি নান্দনিক সৌন্দৰ্য আছে, এই নান্দনিক যি সৌন্দৰ্য যদি আমি এটা সংজ্ঞাৰে আবদ্ধ কৰি পেলাওঁ, তেতিয়াহ'লে আমি কবিতাৰ সেই নান্দনিক সৌন্দৰ্য হেৰুৱাই পেলাম। ঠিক তেনেধৰণে গতিকে এই কবিতাৰ সম্পৰ্কত আমাৰ মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱ এইসকলৰ কথাও যদি আমি চাওঁ, তেতিয়াহ'লে তাতো আমি এই ধৰণৰ কথা আমি দেখা পাওঁ যে মহাপুৰুষ শংকৰদেৱে যেতিয়া এই ধৰাধাম এৰি তেখেতে যাবলৈ আগবাঢ়িছিল বা ত্যাগ কৰিব বিচাৰিছিল, সেই সময়ত গৈ মহাপুৰুষ মাধৱদেৱে তেখেতক প্ৰশ্ন কৰিছিল, গুৰুজনা, তোমাৰ সদি শত সহস্ৰ সদি সূৰ্য থকা স্বত্তেও এই অন্ধকাৰ জগত পোহৰাব নোৱাৰিলা, আৰু তোমাৰ অবিহনেনো মই কোন? গতিকে মই ধৰ্মৰ সিংহাসন গ্ৰহণ কৰিব নোৱাৰোঁ। তেতিয়া মহাপুৰুষ গুৰুজনাই এফাকি পদেৰে তেখেতক উত্তৰ দিছিল, মই শুনাব বিচাৰিছোঁ। শুনিও মাধৱ মোৰ থাকিবাৰ
ধান ও দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান যিটো থানে থাকে সিটো কীৰ্তনৰ সম সাক্ষাতে থাকিব মই তাহাঁতে নিশ্চয়। গতিকে গুৰুজনাই ক'ত থাকিম বুলি ক'লে? কীৰ্তনৰ দশমত থাকিম বুলি ক'লে। আকৌ মাধৱ পুৰুষকো ক'লে যে তুমিও থাকিব লাগিব। বোলে বাপ মই ক'ত থাকিম? তেতিয়া গুৰুজনাই পুনৰ কৈছে, হেৰাং ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা ও ৰত্নাৱলী ঘোষাৰ মধ্যে তুমিও থাকিবা। ছাৰলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাভাজন মঞ্চত উপস্থিত সদাশয়ী ব্যক্তিসকল আৰু কবিতা শুনিবলৈ কবিতাৰ কিতাপ উন্মোচনী অনুষ্ঠানলৈ আহি আমাক উপকৃত কৰা দৰ্শক শ্ৰোতা, মই মঞ্জিমা গগৈ দাসৰ সেউজীয়া কুহুৰীৰ এই নিৰ্বাচিত কবিতাৰ সংকলনখনি উন্মোচিত হ'ল বুলি ঘোষণা কৰিছোঁ। কেতিয়াবা নিজৰ সতে। আপুনি বাৰু বহিছেনে কেতিয়াবা অকলে নিজৰ সতে? হেৰুৱাইছেনে কেতিয়াবা আপুনিও নিজক? ময়ো হেৰুৱাওঁ কেতিয়াবা নিজক, নিজৰেই ছবি আঁকি দেখুৱাওঁ আনক। নিজক বিচাৰি ফুৰোঁ কেতিয়াবা জনসমুদ্ৰত, কেতিয়াবা হাতে বাটে দোকান বজাৰত। ভিৰত হেৰুৱাই পেলাওঁ, নিৰ্জনতাত ঘূৰাই পাওঁ, সোৱৰণিৰ হাৰলি ঘাটৰ পানী জুৱলিত মুখখন চাওঁ। হয়নে মই নিজকেই নিজে সোধোঁ, উভতি আহিছোঁনে সোঁতত উটি গৈছোঁ? কেতিয়াবা বতাহ জাকক সোধোঁ, কোন বাটে লৈ গৈছা আমাক? আমি যোৱা বাটেই নে অবাটে কঢ়িয়াই নিছা আমাৰ জীৱন সৌৰভ? বতাহে কি জানে বাটৰ কথা, নদীয়েনো কি বুজে সোঁতৰ নমনীয়তা, যাৰ গতিত লিখা নাথাকে সৃষ্টিৰ তাৰণা অথবা ধ্বংসৰ যাতনা। তথাপিও যি বাটে নদী বয়, যি বাটে বতাহ বলে, সেই বাটেদি ধ্বংস আনকি সৃষ্টিও নামে। উটাই বুঢ়াই নিয়া বালিৰ অৱশিষ্ট অথবা ধ্বংসস্তূপতে লাগি ৰয় ভৱিষ্যতৰ সোণালী সপোন। সেই সপোনে পোখা মেলিলে সাৰ পাই পোৱালিৰ ৰ'দ, নামি আহে বৰষুণৰ গান। ময়ো বাট চাওঁ তেনে একোজাক ৰ'দ বৰষুণৰ বাবে। অকলে নিজক বিচাৰি নিজকে সোধোঁ বাৰে বাৰে, আমি ধ্বংসৰ বাটত নে সৃষ্টিৰ ঘাটত? আজিকালি সেয়ে নিসংগতা মোৰ বৰ প্ৰিয়, নিজৰ সতে একাত্ম হোৱাৰ দূৰ সময়। কবিয়ে নিজকে নিসংগতাত বিচাৰি পাইছে, বিচাৰি তেওঁ অনুভৱ কৰিছে জীৱনত কি পাইছে কি নাই পোৱা, পৃথিৱী কোনফালে কোন গতিত চলিছে, কোনফালে চলা উচিত। গতিকে এনেধৰণৰ কথাবোৰে কবিৰ মনত অনবৰতে হয়তো ক্ৰিয়া কৰি থাকে, তাৰ কাৰণে কবিতাৰ সৃষ্টি হয়। অলপ আগতে আমি শ্ৰীযুত দাসৰ যিখিনি বক্তব্য শুনিলোঁ, আপোনালোকে সুন্দৰভাৱে তেওঁ কবিতাৰ সৃষ্টিৰ পৰা বৰ্তমানলৈকে কবিতাৰ কথা ক'লে। কবিতা কেৱল মানুহৰ অনুভূতি, আৱেগ এইবোৰ লিখিলেই নহ'ব, বৰ্তমান সময়ৰ লগত মিলাই কবিতাৰ পৰিৱৰ্তন কৰিবই লাগিব আৰু কবিতাই মানুহক আকৰ্ষণ কৰিবই লাগিব, নহ'লে কবিতা মানুহৰ ওচৰলৈ যাব নোৱাৰে। আৰু কবিতাই মানুহক আকৰ্ষণ কৰিবৰ কাৰণে কবিয়ে হয়তো মানুহৰ বুকুৰ মাজত খুন্দাকৈ কবিতা লিখিব লাগিব আৰু আমাৰ কবিসকলে সেইটো চেষ্টা কৰিছে। মঞ্জিমা গগৈ দাস যথেষ্ট দিনৰ কাৰণে যথেষ্ট সময় ধৰি বছৰ ধৰি কাব্য চৰ্চা কৰি আহিছে আৰু মই আশা কৰোঁ তেওঁ কবিতাৰ উত্তৰোত্তৰ উন্নতি ঘটক। আৰু কবিতা পঢ়িবলৈ মই সদায় কওঁ যে আমি কবিতাৰ অধ্যয়ন খুব কৰিব লাগে। কবিতাৰ কম শব্দত কেনেকৈ আমি বেছি কথা ক'ব পাৰি, সেইখিনি কথা আমি কবিতাৰ সাধাৰণতে জনাটো দৰকাৰ। কবিতা এটা নিৰ্মাণ শিল্প, কবিতা জন্মগত এটা মানুহৰ গুণ নহয়, গতিকে কবিতা নিৰ্মাণ কৰিবলৈ শিকাটো বৰ প্ৰয়োজন। কবিতাৰ শিৰোনাম ৰ'দ বৰষুণৰ গান। কবি মঞ্জিমা গগৈ দাস। বুকুখন যেতিয়া মেঘ হয়,
খিৰিকীৰ সীমাত বন্দী আকাশখনে মোক এচপৰা মেঘ ধাৰলৈ খোজে। শব্দবোৰ যেতিয়া গান হয়, বুকুৰ সুহুৰি এটাই বাট বিচাৰে নদী হ'বলৈ। হৃদয়ৰ এন্ধাৰ কোঠৰীবোৰে যেতিয়া গায় পোহৰৰ প্ৰশস্তি, তেতিয়া মই নামি যাওঁ এন্ধাৰেদি তোমাক বিচাৰি। গভীৰৰ পৰা গভীৰতলৈ মই হেৰাই যাওঁ তোমাৰ বাট হেৰুৱা মৰমবোৰৰ হাতত ধৰি ধৰি, তোমাৰ মাত হেৰুৱা মাতৰ প্ৰতিধ্বনি শুনি। তুমি কোন? নেৰেকি বিদাৰি চাওঁ, তুমিয়েইতো জীৱন, যাৰ বাবে চলাত কৰিছোঁ ৰ'দ বৰষুণৰ গান। দুগ 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 ডম্বৰু বাজে, সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে। সৃষ্টিয়ে আদি, সৃষ্টিয়ে অনাদি, সৃষ্টিৰ চক্ৰ মন্থিত কৰি ঘূৰে প্ৰলয়ৰ চক্ৰ। সৃষ্টিহে সৃষ্টি, চলে অহোৰাত্ৰি, প্ৰলয়ে সৃষ্টিৰ যুগে যুগে মাতৃ। জীৱন জীৱন মাথো অনন্ত জীৱন, স্ফুৰণ স্ফুৰণ মাথো অনন্ত স্ফুৰণ, ঘূৰণ ঘূৰণ মাথো অনন্ত ঘূৰণ। মিলনজ্যোতি সংঘ আৰু অসম কিতাপ বিক্ৰেতা আৰু প্ৰকাশন পৰিষদৰ সৌজন্যত ডিব্ৰুগড়ত যিখন গ্ৰন্থমেলাৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছে, সঁচাকৈ মোৰ লগতে আমাৰ ডিব্ৰুগড়বাসী বহুত আনন্দিত। এই অনুষ্ঠান দুটাই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থৰ প্ৰকাশকসকলক আমন্ত্ৰণ জনাই আনি আৰু বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই আনি যি ডিব্ৰুগড় এটা সুনাম অৰ্জন কৰিছে, তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু ৰাইজকো জনাব লাগিব এইটো কাৰণেই, যিদিনা আৰম্ভণি হৈছিলে সেইদিনাৰ পৰা ৰাইজৰ অভূতপূৰ্ব ইয়াত সঁহাৰি দেখা গৈছে। তাৰ কাৰণে আমি ৰাইজলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কিতাপ কিনো, দুই এখন মাজে মাজে প্ৰায় কিনোৱেই বাহিৰতো বজাৰৰ দোকানবিলাকত, কিন্তু এই গ্ৰন্থমেলাত আহি পেলাই যিবিলাক কিতাপ পাইছোঁ, এতিয়া গল্প ধৰক, কবিতা আৰু যিমানখিনি পাইছোঁ, বিভিন্ন ধৰণৰ উপন্যাস পাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। কিনিছোঁ, বহুত কিনিব পৰা নাই যদিও শক্তি অনুযায়ী মই কিতাপ কিনিছোঁ আৰু সেইবিলাক মই ৰাতি অধ্যয়ন কৰিছোঁ। মই সঁচাকৈ লিখকসকলক বহুত ধন্যবাদ মানিব লাগিব। আৰু মিলনজ্যোতি সংঘই আৰু প্ৰকাশন পৰিষদে এই গ্ৰন্থমেলা ডিব্ৰুগড়লৈ আনি গ্ৰন্থপ্ৰেমীসকলৰ লগতে ডিব্ৰুগড়বাসী ৰাইজক বা ডেকাচামবিলাক সকলক যি শিক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগালে, তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব। দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা আমাৰ চৌকিডিঙি ফিল্ডত অনুষ্ঠিত হৈছে মিলনজ্যোতি সংঘৰ উদ্যোগত। আৰু এই গ্ৰন্থমেলাৰ বহুতো যিটো পজিটিভ বা ধনাত্মক দিশ আছে, যেনে ইয়াত কিতাপ বিক্ৰেতা বা কিতাপ লেখক বা সাহিত্যৰ যিবোৰ অনুষ্ঠান অনুষ্ঠিত হয়, সেই সকলোৱে এটা সাহিত্যৰ পৰিৱেশ এটাৰ সৃষ্টি কৰে, আৰু সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু এই গ্ৰন্থমেলাতে সাহিত্য অনুষ্ঠানৰ লগতে বহুতো গ্ৰন্থ উন্মোচন কৰা হয়। আজি মই এটা অনুষ্ঠিত আছিলোঁ উপস্থিত গ্ৰন্থ উন্মোচক হিচাপে, অনুৰাগ কাব্যগোষ্ঠীৰ গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান। আৰু তাতো কেইবাখনো প্ৰায় 5খন গ্ৰন্থ উন্মোচন কৰা হৈছে। ময়ো এগৰাকী উন্মোচক হিচাপে এখন গ্ৰন্থ উন্মোচন কৰিলোঁ, সেইখন হৈছে কাব্য জিজ্ঞাসা। এই গ্ৰন্থখনিৰ লেখক দুজন, এজন হৈছে মৃদুল শৰ্মা আৰু আনজন হৈছে বিজু শৰ্মা। এতিয়া এই গ্ৰন্থখনৰ এটা বিশেষত্ব এই যে গ্ৰন্থখনত ঠিক কথাবিলাক এখন চিঠি, পত্ৰ আৰু পত্ৰৰ জিজ্ঞাসা কৰিছে মৃদুল শৰ্মাই আৰু প্ৰত্যুত্তৰ দিছে বিজু শৰ্মাই। ঠিক সেইধৰণে এই প্ৰত্যুত্তৰ চিঠি, এইবিলাক একোখন চিঠি নহয়, একোটা গৱেষণাধৰ্মী প্ৰবন্ধ। আৰু সেই সকলো প্ৰবন্ধতে বিশেষ কিছুমান বিষয় বাছনি কৰিছে, আৰু সেই বিষয়সমূহ কবিতাৰ লগত জড়িত। কবিতা সম্পৰ্কে বিভিন্ন জিজ্ঞাসা। মৃদুল শৰ্মাই তেওঁৰ যে কভিড সৃষ্ট পৰিৱেশত তেওঁৰ সেই মনলৈ সেই ভাৱটো আহিলে, বিজু শৰ্মাৰ লগত কথা পাতে, দুয়োজন লগ লাগি এনেধৰণে চিঠি আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে বিভিন্ন তেওঁলোকে প্ৰশ্ন মনত উঠা প্ৰশ্নবিলাকৰ উত্তৰ হিচাপে এনেকৈ ধৰণে এখন গ্ৰন্থৰ তেওঁলোকে
তেখেতলোকে সৃষ্টি কৰিলে যিখন অসমীয়া সাহিত্য এটা অগতানুগতিক এটা বিষয় বুলি মই ভাবোঁ আগতেও হয়তো হৈছে অতীতত কিন্তু এনেধৰণে এখন গ্ৰন্থ নতুন প্ৰজন্মৰ কাৰণে তেখেতসকলে প্ৰস্তুত কৰি উলিয়ালে তাৰ কাৰণে মই দুয়োগৰাকী লেখকক অভিনন্দন জনাইছোঁ আৰু আশা কৰোঁ এনেধৰণৰ গ্ৰন্থৰ পৰম্পৰা যিটো সৃষ্টি হ'ল সেইটো এটা চলি থাকক নতুন প্ৰজন্ম উৎসাহিত হওক আৰু এই গ্ৰন্থখন এখন গৱেষণাধৰ্মী গ্ৰন্থ বুলি মই ক'ব খোজোঁ কাৰণ ইয়াত কাব্য সম্পৰ্কে বিভিন্ন দিশ আলোচিত হৈছে আৰু সেই দিশসমূহ যদি অতি মননশীলতাৰে বিজু শৰ্মা বা এই দুইজন মৃদুল শৰ্মা দুইজনে লগ লাগি যিটো সৃষ্টি কৰিলে গতিকে সেইটো এটা নিঃসন্দেহে প্ৰশংসাৰ যোগ্য কাম তেখেতসকলে কৰিলে কথা হৈছে মঞ্জিমা গগৈ দাস সুৰকাৰ গুলেন বুঢ়াগোহাঁই আৰু গায়িকা হৈছে প্ৰিয়া গোহাঁই আমি সকলোকে মঞ্চলৈ স্বাগত জনাইছোঁ আৰু আমাৰ খুব কম সময়ৰ ভিতৰত তেখেতৰ কাৰ্যসূচী পৰিৱেশন কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু ইয়াৰ পাছতেই মিলনজ্যোতি সংঘৰ উদ্যোগত আয়োজিত মই আহিছিলোঁ ইয়াতে গ্ৰন্থমেলালৈ মই গ্ৰন্থ ভাল পাওঁ কিতাপ পত্ৰ ভাল পাওঁ গতিকে এটা ভুমুকি মাৰিবলৈ আহিলোঁ আৰু দেখিছোঁ যে ইয়াতে এতিয়া মই মাত্ৰ অলপ আগতে আহিছোঁহে মই এতিয়া গ্ৰন্থ দুই এখন চামহে কিনিমহে আৰু মাত্ৰ আহিছোঁ আৰু এইটো কাৰণে ভাল লাগে আৰু যদি কিবা ভাল গ্ৰন্থ পাওঁ মনে যিটো বিচাৰিছোঁ তেতিয়াহ'লে আৰু ভাল লাগিব আৰু সাংস্কৃতিক কিবা যদি হেৰি আছে তাতে কবিতা হেৰিটো অলপ বহিলোঁ কবিতা আবৃত্তি য'ত কৰিছে কবিতা সকলে তাত আৰু আজি এতিয়া দিনৰ ভাগত ৰাইজৰ পঢ়ুৱৈ পাঠকৰ বৰ সংখ্যাটো কম দেখিছোঁ সন্ধিয়াবিলাক অলপ হ'ব পাৰে নেকি মানুহৰ যিটো কিছুমান চাকৰি থাকে বা অন্যান্য ডিউটি থাকে সেইটো কাৰণে হয়তো সন্ধিয়া সময়ত হ'ব পাৰে এতিয়া মানুহ সমাগমটো কম দেখিছোঁ সকলোৱে আহিছে ইয়াতে দেখিছোঁ ছাত্ৰ ছাত্ৰী বহুত দেখিছোঁ তথাপি আৰু পাঠক পাঠিকে লৈছে কিতাপ এইটো ভালেই লাগিছে ধন্যবাদ সোণোৱাল আচলতে আমাৰ মিলনজ্যোতি সংঘই দুবছৰ মূৰে এখন পাতে গ্ৰন্থমেলা পাতে গতিকে আমাৰ ডিব্ৰুগড়বাসী ৰাইজক এটা ভাল সুবিধা দিয়ে এইটোৱে আৰু আমি দোকানে দোকানে গৈ আজি কিতাপ কিনিব নালাগে আজি এতিয়া গ্ৰন্থমেলা হৈছে আমি একেলগতে যিখন কিতাপ বিচাৰোঁ সেইখনকে পাব পাৰোঁ গতিকে এনেকুৱা এটা পদক্ষেপ মিলনজ্যোতি সংঘই যে লয় মই সেইটো কাৰণে তেখেতসকলক অতি ধন্যবাদ দিছোঁ গ্ৰন্থমেলাই আচলতে মানুহৰ মন মগজুত ক্ৰিয়া কৰা এটা অন্যতম বিকল্প ব্যৱস্থা হিচাপে আমি এতিয়াৰ পৰা নহয় তাহানিৰ পৰা আমি অনুভৱ কৰি আহিছোঁ আৰু কৰি থাকিম চাগে এটা কথা গ্ৰন্থমেলাসমূহে মানুহৰ যিটো মানসিক উৎকৰ্ষ সাধনত যিটো ক্ৰিয়া কৰি থাকে সেই ক্ৰিয়াটোৱে আমাৰ ডিব্ৰুগড় গ্ৰন্থমেলাৰ অন্যতম এক কাৰক হিচাপে আমি এতিয়াৰ পৰা নহয় আৰম্ভণিৰ পৰা অনুভৱ কৰি আছোঁ এইবাৰ মিলনজ্যোতি সংঘৰ দ্বাৰা আয়োজিত দ্বাদশ গ্ৰন্থমেলাখন বিভিন্ন কাৰণত ব্যতিক্ৰম কাৰণ কৰোণা মহামাৰীৰ পাছত ডিব্ৰুগড়ত তেনেধৰণৰ বিশাল এটা আয়োজন হৈছে যি আয়োজনে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থ বিপণীসমূহ আহিছে গ্ৰন্থ বিপণীসমূহ বিভিন্ন ধৰণৰ মনোমোহা গ্ৰন্থ হৈছে তাৰ ভিতৰত যদি আমি চাওঁ শান্তনু কৌশিক বৰুৱা বুলি কোৱাৰ লগে লগে আপোনালোকে মন কৰিব এগৰাকী খুব কুইজ মাষ্টাৰৰ দৰে তেওঁলোকে অসমৰ তথ্যকেন্দ্ৰিক গ্ৰন্থবোৰ কৰে এইবাৰ তেখেতে এখন নতুনকৈ এখন গ্ৰন্থ কৰিছে যিখন অসম বিশ্বকোষ তাতে এটা নতুন এটা প্ৰথম খণ্ডতে উন্মোচন কৰিছে আমি যদি চাওঁ চেনিৰাম গগৈৰ পুৰণা কবি এগৰাকী প্ৰতিষ্ঠিত কবি চেনিৰাম গগৈৰ কবি এখন আছে ঘৰগুণাখনো খুব সুন্দৰভাৱে পাঠক সমাজত হৈছে উপন্যাস যদি চাওঁ তাহানিৰ পৰা চলি অহা উপন্যাসকেইখনে যদি আমি চাওঁ বলিহালৰ পৰা আদি কৰি যাতে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসো ইয়াত চলিছে কবিসকলৰ নতুন নতুন কবিতাও আহিছে আৰু যদি আমি চাওঁ বহুকেইখন গ্ৰন্থ কিন্তু এবাৰ হৈছে কিন্তু মই একেষাৰতে এখন গ্ৰন্থৰ নাম বা এখন গ্ৰন্থৰ বিষয়ে আমি কৈ দিবলৈ অসুবিধা হয় কিন্তু হ'লেও কিন্তু আমি জানো প্ৰত্যেক দিনে ডিব্ৰুগড় গ্ৰন্থমেলাত একো গ্ৰন্থ উন্মোচন হৈ আছে প্ৰত্যেকখন গ্ৰন্থতে নতুন নতুন বিষয় সন্নিৱিষ্ট হৈছে যিবিলাক বিষয়ৰ জৰিয়তে আমাৰ
পাঠক সমাজে এটা নতুন সোৱাদ পাবলৈ সক্ষম হ'ব আৰু গ্ৰন্থৰ যিটো আমি যদি ভাবোঁ গ্ৰন্থৰ যিটো সোৱাদ আৰু গ্ৰন্থৰ যিটো আন্দোলন এই আন্দোলনে মানুহৰ মানসিক আৰু এটা কথা এইখিনিতে আমি যিটো ডিজিটেলৰ সময় এই ডিজিটেলৰ সময়ছোৱাত কিন্তু যদি চাওঁ গ্ৰন্থৰ যিটো মৰাৰ যিটো কাৰবাৰ বুলি কৈ আছে বহুতে কিন্তু সেইটো ক্ষেত্ৰত মই সম্পূৰ্ণভাৱে ইয়াক একমত নহয় হ'ব পাৰে কিঞ্চিত ইফাল সিফাল হৈছে যদিও এটা কথা কৈ থওঁ যে গ্ৰন্থৰ যিটো যাত্ৰা জয়যাত্ৰা এই গ্ৰন্থৰ জয়যাত্ৰা কিন্তু সৰ্বকালৰ বাবে থাকিব কিন্তু ইফাল সিফাল হ'ব পাৰে কিন্তু একেবাৰতে কিন্তু তেওঁ মৃত্যু নহয় আকাশত দেখি আছোঁ মানে আমাৰ ডিজিটেল ৰুমত সেই মোৰ নাম নয়নমণি হাজৰিকা মই এইবাৰ ডিজিটেল আমাৰ যি অৰ্ধ আকাশ গ্ৰুপত এখনি উপন্যাস লিখি আছিলোঁ সেই উপন্যাসখনি আমাৰ পাঠকৰ সমাদৰ লাভ কৰিছিলে মই লিখি থাকোঁতে আৰু বহুতে ছপাৰূপত বিচাৰিছিলে সেইকাৰণে মই এবাৰ ইয়াক ছপাৰূপ দিয়াৰ কথা চিন্তা কৰিলোঁ আৰু অগ্ৰণী প্ৰকাশন জেছ প্ৰকাশনে ইয়াৰ প্ৰকাশৰ কাম ল'লে আৰু মোৰ এই গ্ৰন্থখন আজি উন্মোচন কৰিলে বিশিষ্ট বুদ্ধিজীৱী টুনুজ্যোতি গগৈদেৱ আৰু অৰ্ধ আকাশৰ প্ৰশাসিকা জয়শ্ৰী মেছ গগৈয়ে এতিয়া মোৰ এই যিখন উপন্যাস চিৰিচৰ চাহ এই চিৰিচৰ চাহ উপন্যাসখন সম্পূৰ্ণ গাঁৱলীয়া সমাজৰ মানে পটভূমিত দাঙি লিখা হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ৭০-৮০ দশকৰ এগৰাকী নাৰীয়ে কেনেদৰে স্বামীৰ দ্বাৰা বঞ্চিত হৈও বা বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি মানে নিজৰ যিখিনি সমস্যা থাকে এগৰাকী নাৰী হিচাপে সেই সমস্যা পাৰ কৰি নিজকে কেনেদৰে তুলি ধৰিছিলে আৰু নিজৰ লগতে নিজৰ জহি খহি যোৱা পৰিয়ালটোক চিৰিচে যিদৰে চাহগছক চাহ দিয়ে সেইদৰে তেওঁ তুলি ধৰিবলৈ সক্ষম হৈছে এইখন মই যেতিয়া ডিজিটেল মাধ্যমত লিখি আছিলোঁ বহুলোকে পঢ়ি ভাল পাইছিলে আৰু মই এতিয়া আশা কৰোঁ ছপাৰূপত পোৱাৰ পাছতো হয়তো পাঠকে ইয়াক আঁকোৱালি ল'ব আৰু মোক আশীৰ্বাদৰ হাত আগবঢ়াব ধন্যবাদ উপন্যাসৰ প্ৰতি অসমীয়া উপন্যাস কেনেকৈ আমাৰ অসমীয়া পাঠকৰ